হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টো বিশেষকৈ হ'ব এডিআৰই গ্ৰেড 4ৰ বাবে, ঠিক আছে। গ্ৰেড 4ৰ বাবে স্পেচিয়েল হ'ব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথমটো কুৱেশ্যন আপোনালোকে চাব পাৰিছে যে এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 36 মিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব, ঠিক আছে। এটা বৰ্গ এইটো যাৰ চাৰিওটা বাহু সমান, ঠিক আছে, এ এ এ এ ঠিক আছে। তো এতিয়া কথা হ'ল যে আমাক কি দি আছে, আমাক চক পৰিসীমা দি আছে 36 মিটাৰ, ঠিক আছে। তো বৰ্গৰ পৰিসীমা কি হয়, বৰ্গৰ পৰিসীমা হয় 4a, ঠিক আছে। 4a ৰ মান 36, ঠিক আছে। গতিকে এৰ মান কি হ'ব 36/4, অৰ্থাৎ কিমান হ'ব 9 হ'ব, ঠিক আছে। অৰ্থাৎ এৰ মান হৈছে 9। এতিয়া কথা হ'ল যে আমাক কি ওলাব দিছে, বৰ্গৰ কালিৰ সূত্ৰটো কি জানেনে? কালিৰ সূত্ৰটো হ'ল, বৰ্গৰ কালিৰ সূত্ৰটো হ'ল এ স্কুৱেৰ, অৰ্থাৎ এ ইনটু এ, ঠিক আছে। অৰ্থাৎ এৰ মান কিমান পালোঁ আমি, 9 পালোঁ। গতিকে 9 × 9 অৰ্থাৎ 81, ঠিক আছে। 81 হ'ল এই বৰ্গটোৰ কালি, ঠিক আছে, 81 মিটাৰ, অৰ্থাৎ অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। আপোনালোকে বুজি পালেনে? আপোনালোকে কমেণ্ট কৰিবচোন, ঠিক আছে। তো বলক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চাওক নেক্সট কুৱেশ্যনটোত কি দিছে, চাওক নেক্সট কুৱেশ্যনটোত দি আছে, চাওক যে 24টা মানৰ গড় 20, যদি প্ৰত্যেক মানৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে নতুন গড় মান হ'ব, কিমান হ'ব আপোনালোকে ক'ব লাগে। চাওক 24টা মানৰ গড় 20, অৰ্থাৎ 24টা সংখ্যা আমি যদি যোগ কৰোঁ কিমান হ'ব, 480 হ'ব, ঠিক আছে। অৰ্থাৎ 24টা সংখ্যা প্ৰত্যেকটো সংখ্যাৰ লগত 20কে আছে। তো গোটেইখিনি যোগ কৰি হ'ব 480, ঠিক আছে। তো এতিয়া কৈছে যে যদি প্ৰত্যেক মানৰ পৰা 4 বিয়োগ কৰা হয়, অৰ্থাৎ প্ৰত্যেকটো মানৰ পৰা 4 বিয়োগ কৰিব লাগিব। অৰ্থাৎ 24টা মান আছে, আমি যদি 4কে বিয়োগ কৰোঁ তেনেহ'লে কিমান টোটেল বিয়োগ কৰিব লাগিব, ঠিক আছে। টোটেল বিয়োগ কৰিব লাগিব 96, ঠিক আছে। তো এতিয়া কথা হ'ল যে এই 96টো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব, তেন্তে নতুন গড় মান কিমান হ'ব, নতুন গড় মানটো ওলাব লাগে। গতিকে আমি যদি প্ৰথমতে ইয়াৰ পৰা 480ৰ পৰা এইখিনি বিয়োগ কৰোঁ তেনেহ'লে কিমান হ'ব, 480ৰ পৰা বিয়োগ কৰিলে হ'ব 384, ঠিক আছে। তো এতিয়া 384ক আমি টোটেল কেইটা সংখ্যা আছিল, টোটেল সংখ্যা আছিল 24টা, ঠিক আছে। গতিকে 24 দিয়ে আমি যদি হৰণ কৰোঁ তেনেহ'লে নতুন গড় মানটো উলিয়াই আহিব, ঠিক আছে। তো এতিয়া নতুন গড়টো হ'ব 16, ঠিক আছে। 24ৰে ইয়াক হৰণ কৰিলে 16 হ'ব, ঠিক আছে। 16 ইয়াৰ কাৰেক্ট এনচাৰ, অপশ্যন 3টো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। আপোনালোকে পালেনে বুজি? চাবচোন, চাওক আকৌ এবাৰ কৈ দি আছোঁ। 24টা মানৰ গড় 20, ঠিক আছে। 24টা মানৰ গড় 20, অৰ্থাৎ 24টা সংখ্যাৰ লগত 20কে আছে, অৰ্থাৎ গোটেইখিনি যোগ কৰি হ'ব 480, ঠিক আছে। তো প্ৰত্যেক মানৰ পৰা 4 বিয়োগ কৰা হয়, অৰ্থাৎ 24টাৰ পৰা 4কে বিয়োগ কৰিলে আমি 96 টোটেলি বিয়োগ কৰিব লাগিব, ঠিক আছে। গতিকে 480ৰ পৰা 96 বিয়োগ কৰিলে 384 হয়। আৰু যিহেতু নতুন গড় ওলাব দিছে গতিকে ইয়াকে আমি 24 দি ডিভাইড কৰিব লাগিব। গতিকে ইয়াৰ নতুন গড় হ'ব 16, ঠিক আছে। আগতে গড় আছিল 20 আৰু এতিয়া গড় হ'ল 16, ঠিক আছে। নেক্সট কুৱেশ্যন চাওক, নেক্সট কুৱেশ্যনটো কি দিছে চাওক। নেক্সট কুৱেশ্যনটো দিছে, যদি এটা বাকচৰ দাঁতিৰ দৈৰ্ঘ্য 7 মিটাৰ হয় তেন্তে বাকচটোৰ আয়তন কিমান, ঠিক আছে। তো চাওক এটা বাকচ আছে, তাৰ কি দাঁতিৰ দৈৰ্ঘ্য অৰ্থাৎ কাষ, ঠিক আছে। চাপ'জ এনেকুৱা এটা বাকচ আছে, দাঁতিৰ দৈৰ্ঘ্য এই দাঁতিৰ দৈৰ্ঘ্য 7 মিটাৰ হয়, তেন্তে বাকচটোৰ আয়তন, ঠিক আছে। তো চাওক যদি আমি বাকচটোৰ আয়তন ওলাওঁ, যিহেতু এইটো এক ঘনক, গতিকে ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে a কিউব, অৰ্থাৎ a × a, ঠিক আছে। অৰ্থাৎ ইয়াতে a ৰ মান কিমান 7 মিটাৰ, গতিকে 7 × 7 × 7, ঠিক আছে। অৰ্থাৎ 7ৰ লগত 7 পূৰণ কৰিলে কিমান 49, আৰু ইয়াৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 343, ঠিক আছে। অৰ্থাৎ 7ৰ কিউব 343, ঠিক আছে। 343 ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। 343 ঘন মিটাৰ ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন এটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। পালেনে বুজি আপোনালোকে কমেণ্ট কৰিবচোন, ঠিক আছে। নেক্সট কুৱেশ্যন, এইটো গ্ৰেড 4ৰ কাৰণে স্পেচিয়েল ক্লাছ হয়, ঠিক আছে। গ্ৰেড 3 সকলেও ল'ব পাৰে, কিন্তু বাট ইমান মই ভাবোঁ যে ইমান চাফিচিয়েণ্ট এইটো নহ'ব। গ্ৰেড 4ৰ বাবে টোটেলি মানে ভাল এটা ক্লাছ হ'ব, ঠিক আছে। তো 4 নম্বৰ কুৱেশ্যনটো হ'ল, চাওক দুটা সংখ্যাৰ অনুপাত ইমান দি আছে, যদি প্ৰত্যেকৰ লগত 10 যোগ কৰা হয় তেন্তে সিহঁতৰ অনুপাত হ'ব ইমান, সংখ্যা কেইটা হৈছে, ঠিক আছে। সংখ্যা কেইটা কি হয় সেইটো ওলাব দিছে, ঠিক আছে। চাওক দুটা সংখ্যাৰ অনুপাত দি আছে, প্ৰথম অনুপাত হৈছে 4:5 দি আছে, অৰ্থাৎ আমি ইছটো যিহেতু দি আছে গতিকে আমি চাপ'জ দুটা সংখ্যা ধৰি লওঁ। চাপ'জ ফাৰ্ষ্ট সংখ্যাটো 4x আৰু ছেকেণ্ড সংখ্যাটো হৈছে 5x ধৰি লওঁ, ঠিক আছে। এতিয়া কথা হ'ল প্ৰত্যেকৰে লগত 10 যোগ কৰিব দিছে, ঠিক আছে। অৰ্থাৎ ইয়াৰ লগত আমি 10 যোগ কৰোঁ,
ইয়াৰ লগত আমি 10 যোগ কৰোঁ তেন্তে সিহঁতৰ নতুন অনুপাত কিমান হ'ব 5:6 হ'ব ঠিক আছে তো নতুন অনুপাত কিমান হ'ব 5/6 ঠিক আছে এইখিনি গতিকে ইয়াৰ লগত এক ক্ৰছ মাল্টিপল কৰিলে আমি কি হ'ব চাওক যদি আমি ক্ৰছ মাল্টিপল কৰোঁ তেনেহ'লে আপোনালোকে চাব ইয়াৰ লগত এইটো পূৰণ হ'ব আৰু ইয়াৰ লগত এইটো পূৰণ হ'ব 6 4 গুণ 24 অৰ্থাৎ 24x প্লাছ 6 10 গুণ 60 ঠিক আছে সমান 5 5 গুণ 25x প্লাছ 5 10 গুণ 50 ঠিক আছে তেতিয়া কি হ'ব এই 24xটো ইফালে গৈ কি হ'ব মাইনাছ হ'ব ঠিক আছে অৰ্থাৎ কিমান থাকিব 1x থাকিব ঠিক আছে ইফালে গ'লে কি হ'ব মাইনাছ হ'ব ঠিক আছে গতিকে ইয়াতে x থাকিব আৰু এই যদি এই 60 এই 50টো প্লাছ হৈ আছে ইফালে লৈ আহিলে কি হ'ব মাইনাছ হ'ব অৰ্থাৎ কি হ'ব 60ৰ পৰা 50 গ'লে 10 ঠিক আছে অৰ্থাৎ xৰ মান কিমান 10 ঠিক আছে xৰ মান 10 তো এতিয়া সংখ্যা দুটা কি আছিল এটা আছিল 4x আৰু এটা আছিল 5x ঠিক আছে তো 4x মানে কিমান হ'ব 4x মানে হ'ব 4 10 গুণ 40 আৰু 5x মানে কি হ'ব 5x মানে 5 10 গুণ 50 অৰ্থাৎ 40 আৰু 50 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে অপশ্যন 2টো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে পালেনে বুজি চাওক দুটা সংখ্যাৰ অনুপাত দি আছে অনুপাত মানে কি এইটো এটা অনুপাত এইটো সংখ্যা নহয় ইয়াৰ লগত কিবা এটা পূৰণ হৈ আছে তো এক্সটো পূৰণ দি আছোঁ আমি সেইকাৰণে ঠিক আছে তো ইয়াৰ লগত এক্সটো পূৰণ দিছোঁ আৰু প্ৰত্যেকৰ লগত 10 যোগ কৰিব কৈছে গতিকে 10 যোগ কৰিছোঁ ইয়াত 10 যোগ কৰিছোঁ আৰু সিহঁতৰ নতুন অনুপাতটো ইমান হয় গতিকে ইয়াৰ লগত ক্ৰছ মাল্টিপল কৰিছোঁ এনেকৈ এইখিনি এক্সৰ মান ওলাই আহিছে আৰু এক্সৰ মানৰ লগত ইটো চাই পূৰণ কৰিছোঁ গতিকে আমাৰ টোটেল মানটো একজেক্টলি মানটো ওলাই আহিছে ঠিক আছে এইটোৱে ইয়াৰ এনসাৰ নেক্সট কুৱেশ্যন চাওক নেক্সট কুৱেশ্যনটো কি দি আছে চাওক নেক্সট কুৱেশ্যনটো দি আছে যে এখন ৰেলগাড়ীয়ে মুম্বাইৰ পৰা ৰাতিপুৱা ইমান বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ইমান বজাত পুনেত উপনীত হয় এই যাত্ৰাত মুঠ সময় লাগে কিমান লাগে আপোনালোকে ক'ব লাগে চাওক এই যিটো কুৱেশ্যন আছে এইটোত চাওক মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময় কিমান 11:20 ঠিক আছে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু পুনেত উপস্থিত হোৱা সময় হ'ল 6:40 ঠিক আছে মুম্বাইৰ পৰা আহিছে 11:20 আৰু পুনেত আহি পাইছে 6:40 ঠিক আছে এতিয়া কথা হ'ল যে চাওক 11:20 পৰা 12 বজালৈ কিমান সময় 11:20 পৰা 12 বাজিবলৈ টোটেল কিমান সময় লাগে টোটেল সময় লাগে 40 মিনিট প্লাছ ঠিক আছে তাৰপিছত এই 12 বজাৰ পৰা সন্ধিয়া 6:40 বজালৈ কিমান সময় লাগিব 6 ঘণ্টা 40 মিনিট ঠিক আছে অৰ্থাৎ ইয়াৰ লগত 6 ঘণ্টা 40 মিনিট যোগ কৰি দিলে হ'ল ঠিক আছে তো 40 মিনিট আৰু 6 ঘণ্টা 40 মিনিট যোগ হৈ কিমান হ'ব 7 ঘণ্টা 20 মিনিট ঠিক আছে 7 ঘণ্টা 20 মিনিট ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ল 7 ঘণ্টা 20 মিনিট ঠিক আছে অপশ্যন 4টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে পালেনে বুজি আপোনালোকে কমেণ্ট কৰিবচোন ঠিক আছে নেক্সট কুৱেশ্যনটো কি দি আছে চাওক আপোনালোকে এজন ছাত্ৰই বিজ্ঞানৰ প্ৰথম পৰীক্ষাত 50 নম্বৰৰ ভিতৰত 42 নম্বৰ লাভ কৰিছে আৰু দ্বিতীয় পৰীক্ষাটোত 46 নম্বৰ লাভ কৰিছে তেওঁ মুঠতে কিমান শতাংশ লাভ কৰিছে চাওক কি দি আছে প্ৰথম পৰীক্ষাত নম্বৰ কিমান পাইছে 42 ঠিক আছে আৰু দ্বিতীয় পৰীক্ষাত কিমান পাইছে 46 তো টোটেল কিমান নম্বৰ পাল 42 আৰু 46 42 যোগ 46 কিমান পালে টোটেল নম্বৰ পাইছে 88 ঠিক আছে তো এতিয়া টোটেল নম্বৰ কিমান আছিল টোটেল নম্বৰ আছিল 50 100 আছিল ঠিক আছে 100 আছিল টোটেল নম্বৰ 100ৰ ভিতৰত ইমান পালে ঠিক আছে তো কিমান পালে 100ৰ ভিতৰত ইমান ঠিক আছে কিমান পালে 88 পালে ঠিক আছে তো চাওক 100ৰ ভিতৰত 88 পালে 88/100 আৰু যেহেতু শতাংশত ওলাব দিছে গতিকে ইনটু 100 ঠিক আছে এই 100 আৰু এই 100 কেনসেল হ'ল কিমান থাকিল 88 অৰ্থাৎ 88 শতাংশ নম্বৰ পালে ঠিক আছে 88 শতাংশ অপশ্যন 3টো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে পালেনে বুজি চাওক এজন ছাত্ৰই বিজ্ঞানৰ প্ৰথম পৰীক্ষাত ইমান নম্বৰ ভিতৰত ইমান পালে 42 পালে প্ৰথম পৰীক্ষাত দ্বিতীয় পৰীক্ষাটোত পালে 46 টোটেল পালে ইমান নম্বৰ আৰু কিমানৰ ভিতৰত পালে 100ৰ ভিতৰত পালে গতিকে 100টো তলত আৰু কিমান পালে সেইটো ওপৰত যেহেতু শতাংশত ওলাই পৰিছে গতিকে ইনটু 100 ঠিক আছে তো 100 কটা গ'ল আৰু 88টো থাকিল এইটোৱে ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওক কি দি আছে চাওক নেক্সট কুৱেশ্যনটো দি আছে এজন দোকানীয়ে 60 টকাত 1 ডজন কলম বিক্ৰী কৰি 20 টকা লাভ অৰ্জন কৰে তেওঁৰ লাভৰ শতাংশ কিমান ঠিক আছে চাওক ইয়াতে কিনা দামটো কিমান হ'ব চাওক আপোনালোকে চাব পাৰিছে
যে 60 টকাত কি কৰিছে 1 ডজন কলম বিক্ৰী কৰিছে তো কিনা দাম CPটো আমি ওলাই লওঁ ফাৰ্ষ্টতে 4 টকাত বিক্ৰী কৰিছে 4 টকাত বিক্ৰী কৰিছে আৰু তাত 20 টকা লাভ কৰিছে ঠিক আছে তো 20 টকা যেহেতু লাভ কৰিছে গতিকে আমি যদি 20 টো বিয়োগ কৰি দিওঁ কিনা দামটো আমি পাই যাম কিনা দাম হ'ল 40 ঠিক আছে অৰ্থাৎ এজন ব্যক্তিয়ে কি কৰিছে 40 টকাত বস্তুটো কিনিছে 4 টকাত বেচিছে সেই কাৰণেহে 20 টকা লাভ হৈছে ঠিক আছে গতিকে CP অৰ্থাৎ কিনা দাম কষ্ট প্ৰাইস 40 হ'ব ঠিক আছে তো এতিয়া আমাক কি ওলাব লাগে লাভৰ শতাংশ ঠিক আছে তো লাভ কিমান হৈছে লাভ শতাংশ উলিয়াবলৈ কি লাগে সূত্ৰটো আপোনালোকে জানে নিশ্চয় লাভৰ যেটো শতাংশ উলিওৱা সূত্ৰ আছে এটো হ'ল প্ৰফিট বা লছ বা প্ৰফিট ডিভাইডেড বাই CP ইনটু 100 এটো হ'ল ইয়াৰ ফৰ্মুলা ঠিক আছে লাভ বা লছ উলিওৱা ফৰ্মুলা ঠিক আছে তো এই ফৰ্মুলা মতে যদি আমি বহাই দিওঁ লাভ কিমান টকা ওলাইছে লাভ হৈছে 20 টকা আৰু কিনা দাম হৈছে 40 টকা ইনটু 100 ঠিক আছে এটা শূন্য ক্যান্সেল হ'ল 4 দিয়ে 1 কাটিলে কিবা 5 বাৰ 5 10 গুণ 50 ঠিক আছে 50% কি হৈছে লাভ হৈছে ঠিক আছে 50 টো ইয়াৰ উত্তৰ অপচন 3 টো ইয়াৰ কারেক্ট आंसर ঠিক আছে পালানে বুজি চাওক এজন দোকানীয়ে 4 টকাত বস্তুটো কিনিছে বেচিছে আৰু 20 টকা লাভ হৈছে 4 টকাত বেছি যদি 20 টকা লাভ হয় তেনহলে কিনা দাম হ'ল 40 ঠিক আছে তো তেওঁ লাভৰ শতাংশ ওলা পৰিছে গতিকে লাভ কিমান হ'ল 20 টকা আৰু কিনা দাম কিমান 40 তলত লিখিছো আৰু ইনটু 100 ঠিক আছে তো কটকাটি কৰিছো অপশন 50 ওলাইছে 50 কত আছে 3 নম্বৰ আছে ঠিক আছে নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো কি দিছে সব নেক্সট কোৱেশ্চনটো দিছে 8 নম্বৰটো দিছে 4 এর প্রথম 8টা গুণিতকৰ সমষ্টি কিমান 4 এর প্রথম 8টা গুণিতক 4 এর প্রথম গুণিতক মানে কি গুণিতক মানে হল পূরণ ঠিক আছে তো 4 এর প্রথম 8টা গুণিতকৰ কিমান কি হয় 4 এর প্রথম গুণিতকটো হল 4 ঠিক আছে সমষ্টি যেহেতু ওলা পৰিছে গতিকে প্লাস কৰিব লাগিব ঠিক আছে প্লাস সমষ্টি মানে প্লাস দ্বিতীয় গুণিতক কি হ'ব 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 কেইটা হল 1 2 3 4 5 6 7 7টা হল আৰু এটা লাগে আৰু এটা কি 32 ঠিক আছে গতিকে এইখিনি যোগ কৰিব লাগিব ঠিক আছে এইখিনি যোগ কৰিলে হেতু आंसर ঠিক আছে তো এই গটেখিনি যোগ কৰিলে হ'ব আমাৰ 144 ঠিক আছে 144 টু ইয়াৰ কারেক্ট आंसर অপশন এ দি আছে ঠিক আছে তো পালানে বুজি চাওক 4 এর প্রথম 8টা গুণিতক মানে কি 4 এর ঘরটোই গুণিতক ঠিক আছে 4 গুণ 4 4 গুণ 8 4 গুণ 12 এইবাৰ হে গুণিতক ঠিক আছে যেহেতু প্ৰথম 8টা গুণিতক কৈছে গতিকে 4 এর পৰা আৰম্ভ হৈছে প্ৰথম 8টা গুণিতক আৰু ইয়াক যোগ কৰি হয় ইমান ঠিক আছে নেক্সট কোৱেশ্চন তো আপোনালোকৰ নিশ্চয় মই একদম মুঠি কম সময় লম কম সময়ৰ ভিতৰত আপোনালোকক জেনুইন যিখিনি আপোনালোকৰ নলেজ সেইখিনি দিবলৈ চেষ্টা কৰিম ঠিক আছে তো আপোনালোকে আমাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাব পাৰিছে আপোনালোকে যে কি দিছে যে দুটা সংখ্যাৰ গহাও ইমান আৰু হিহঁতৰ লহাও ইমান যদি সংখ্যা ইমান হয় সংখ্যাটো এটা সংখ্যা ইমান হয় তেন্তে আনটো সংখ্যা কিমান ঠিক আছে সো ইয়াৰ সূত্ৰটো যেটো হল এটো হৈছে LCM * HCF = সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা মানলো এটা x ধৰা হল এটা y তেনেহলে সেই সংখ্যা দুটাৰ পূৰণফলেই হল HCM আৰু HCF ৰ পূৰণফলৰ সমান ঠিক আছে তো এতিয়া গহাও মানে HCF গহাও কিমান দিছে 25 লহাও ইমান লহাও দি আছে 942300 আৰু হেতৰ এটা সংখ্যা কিমান দি আছে 4500 তেন্তে আৰু আনটা সংখ্যা ওলাব লাগে এই y এর মানটো ওলাব লাগে তো এতে পূরণ হৈ আছে ইয়াতে এটো ইফালে লইলে কি হ'ব হৰণ হ'ব ঠিক আছে তো এটো ইফালে লইলে হৰণ হ'ব যদি আমি y টো ইফালে ৰাখি দিলো ইয়াতে আহিলে কি হ'ব 4500 এটো হৰণ হল তো এটো কটাকটি কৰিলে কি হ'ব চাওক আপোনালোকে ইয়াতে কটাকটি কৰিব পৰা যায় দুটা 0 আৰু দুটা 0 ক্যান্সেল কৰি দিলো ঠিক আছে তাৰ পিছত 5 দি কাটিলে 9 বাৰ 5 দি কাটিলে 5 বাৰ ঠিক আছে এইখিনি ইয়াৰে কাটাকাটি কৰিলে কিমান হ'ব টোটালি आंसर ওলাব আমাৰ 5235 এই आंसरটো ওলাব ঠিক আছে কাটাকাটি কৰিলে তো এইটো অপশন কোড আছে 5235 এইটো আছে অপশন 3 নম্বৰ আছে ঠিক আছে 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ যাও চাও বলক নেক্সট কোৱেশ্চনটো কি দিছে চাওক আপোনালোকে নেক্সট কোৱেশ্চনটো দিছে যে 3টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো আৰু 6টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটোৰ যোগফল কিমান চাওক তো 3টা অংক বিশিষ্ট আটাইতকৈ ক্ষুদ্ৰতম সংখ্যাটো কিমান এটো হল 100 আৰু 6টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটো হল 9টা 6টা 9 1 2 3 4 5 6 তো ইয়ালৈ এটো যোগ কৰিব লাগিব
9 9 9 9 9 3 4 5 6 তো ইয়াৰ লগত কি কৰিব লাগিব 100 যোগ কৰিব লাগিব 100 যোগ কৰিলে যেটো ওলাই হেতুৱে আমাক आंसर হ'ব ঠিক আছে ইয়াৰ পৰা তো যোগ কৰিলে কি 9 হ'ব এটো 9 হ'ব 9 1 10 0 7 থাকিলে 1 9 1 10 0 7 থাকিলে 1 9 1 10 0 7 থাকিলে 1 9 1 10 ঠিক আছে অর্থাৎ 14099 14099 ঠিক আছে এইটো ইয়াৰ কারেক্ট आंसर ঠিক আছে অপশন 3 টু ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে পালেনে বুজি আপোনালোকে তিনিটা অংক বিশিষ্ট ক্ষুদ্রতম সংখ্যা এইটো আৰু ছয়টা অংক বিশিষ্ট বৃহত্তম সংখ্যা এইটো ইয়াৰ লগত এইটো যোগ কৰিলে এইখিনি হয় ঠিক আছে তো সক নেক্সট কোৱেশ্চনটো আপোনালোকক মই হোমৱৰ্ক দি দিও ঠিক আছে এইটো হোমৱৰ্ক হয় আপোনালোকৰ তো আপোনালোকে এইটো কৰি কমেন্টত आंसर দিবচোন ঠিক আছে आंसरটো কমেন্টত দিব কি হয় ইয়াৰ কারেক্ট आंसरটো এই অপশনবোৰ সব আছে ইয়াৰ ভিতৰতে এটা হ'ব ঠিক আছে তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে তো এনেকুৱা ভিডিওটো পাই থাকিবলৈ আমাৰ চেনেলটো সৈতে জড়িত হৈ থাকিব ঠিক আছে ধন্যবাদ